खुलुमबाय आंनि भुबन ब्रह्म इउटुब चेनेलाव नोंथांमोनखौ बयखौबो बरायनाय थाबाय। आरोबाव मोनसे गोदान भिडिअ लाना फैलायबाय लोगो नोंथांमोन। भिडिअखौ जोबजासे नायलांगोन होननानै आसा खालामबाय। ओमफ्राय बेवहाय नोंथांमोना नुनो मोनदों फुजा होनाय। बे फुजा होनायनि जाहोनानो जाहैबाय जोंहा गलाघाट डिस्ट्रिक्टनि सिङाव थानाय एसएन प्रडाक्शननिफ्राय मोनसे गोदानै बर' फिल्म खालामनो नागिरदों। बिनिनो जोङो दिनै मुहुरत फाथिनाय जादों। बिनि मेन राइटारानो जाहैबाय जोंनि गलाघाट डिस्ट्रिक्टनि सिङाव थानाय बिसा कमिटिनि मेन प्रेसिडेन्ट तपन नार्जारी बिथाङानो लिरदों आरो डिरेक्टराबो बिथाङानो आरो केमेरामेनाबो बिथाङानो जागोन। ओमफ्राय माखासे हेल्पाराव जों माखासे खोथाफोरखौ खामानियाव जों थागोन आरो ओमफ्राय नोंथांमोना इयाव नुनो मोन्दों माखासे फंबाय बिनानाव आदै मादैमोन बिथांमोनाबो बे सावथुनाव बाहागो लागोन। ओमफ्राय माखासे आर्टिस्टफोरा फैनो हाबावाखै। আজি আমি নতুন চিনেমাৰ কাৰণে যি অপেনিং বা মুহূৰ্ত অনুষ্ঠান, সেই মুহূৰ্ত অনুষ্ঠান আমি পূজা পাৰ্বণ কৰি আমি শেষ কৰিলোঁ। গতিকে ইয়াৰ পিছত আমাৰ আৰু এটা কাৰ্যসূচী আছে স্ক্ৰীণ টেষ্ট। গতিকে আমি চাহ তাহ খাই ল'ম, তাৰপিছত স্ক্ৰীণ টেষ্টৰ আমাৰ যি কাৰ্যসূচী সেয়া আৰম্ভ কৰিম। কিন্তু আমি এইটোকে জানোচোন এবাৰ প্ৰকৃততে আজিৰ দিনটোত হয়তো গোটেই ছিকুৱেঞ্চখিনি আলোচনা কৰিব লাগিছিলে, কোনে কি দায়িত্বত কোনে কি হিচাপে কেৰেক্টাৰখিনি আজি আলোচনা কৰিব লাগিছিলে। কিন্তু মই এই কথা আগৰ পৰাই পাতি আহিছোঁ যে একচুৱেলি আমি আজিলৈকে কোনো স্ক্ৰীণ টেষ্ট ব্যক্তি নহয়। গতিকে সেই ক্ষেত্ৰত আমি যদি কাৰোবাক আমুকে কৰিব লাগিব এনেকৈ যদি কোৱাৰ পিছত কাইলৈ যদি তেখেতৰ কেৰেক্টাৰটো তাত যদি খাপ নেখায় হয়তো চিনেমাখন বেয়া হৈ সম্ভাৱনা আছে। সেইকাৰণে আমি বিশেষকৈ এইখিনি দায়িত্ব আমি পৰৱৰ্তী সময়ত স্ক্ৰীণ টেষ্ট কৰি কোনে কি ৰোল ল'ব বা কি কেৰেক্টাৰ কৰিব এই বিষয়ে আমি আগবাঢ়ি গৈ থাকিম। কাক কোনটো কেৰেক্টাৰ বেছি মেচ কৰিব এই আমি পৰৱৰ্তী সময়খিনি প্ৰেমৰ অনুষ্ঠিত আমি ভাবিব বা কৈ যোৱা বা নিজে গম পাব কি কেৰেক্টাৰত কাম কৰিব। কিন্তু বিশেষকৈ ইয়াত মেইন চিলড্ৰেন কেৰেক্টাৰ হিচাপে সংগীনা বসুমতাৰী আৰু জুবিন চৰকাৰী চিলড্ৰেন কেৰেক্টাৰত মেইন ৰোল হিচাপে যাব। তাৰপিছত মুখ্য ভূমিকা হিচাপে ইয়াত গাম্বাৰু বাজৈ মাক আৰু চাৰু মোহন ব্ৰহ্ম বাপেক হিচাপে মুখ্য তেখেতসকলে কাম কৰিব। গতিকে এই চাৰিটা মুখ্য কেৰেক্টাৰৰ পিছত কোনে কোনে কি কেৰেক্টাৰত থাকিব এইখিনি আমি পৰৱৰ্তী টাইমত আমি সকলোৱে গম পাম। যি কি নহওক এইখন ছিকুৱেঞ্চ ডিমাণ্ডৰ ভিডিঅ' ফিল্ম হ'ব, চিনেমা হ'ব, স্ক্ৰিপ্ট ডিমাণ্ডৰ নহয়। মই গোটেই গোলাঘাট ডিষ্ট্ৰিক্টৰ প্ৰায় বড়ো মানুহখিনিক মই টাচ কৰিছিলোঁ স্ক্ৰিপ্ট লিখিবৰ কাৰণে। গতিকে আমি গোলাঘাট ডিষ্ট্ৰিক্টৰ বড়োৰ মাজত বৰ ডাঙৰ এটা আমাৰ অভাৱ আছে, যোনটো অভাৱ হৈছে আমি স্ক্ৰিপ্ট লিখিব এতিয়াও নাজানো। গতিকে এনেকৈ আমি এটা সময় আহি যাব আমাৰ আৰ্টিষ্টে এদিন স্ক্ৰিপ্ট লিখিবলৈ সক্ষম হ'বগৈ। গতিকে আমি যেতিয়ালৈকে আমি এজন ভাল স্ক্ৰিপ্ট ৰাইটাৰ সৃষ্টি কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমি এনেকৈ ছিকুৱেঞ্চ ডিমাণ্ডৰ যোগেদি আমি চিনেমা ফিল্মবিলাক আমি উলিয়াই গৈ থাকিম। যি কি নহওক এইবাৰ ছিকুৱেঞ্চ ডিমাণ্ডত মই উদ্দেশ্য এটা লৈছোঁ পৰৱৰ্তী সময়ত বৰ্তমান সময়টোত সমাজ ব্যৱস্থাত কি চলি আছে এই বস্তুটোক লৈ এখন চিনেমা বনাম। প্লাছ তাত যেনিবা এটা সৰু লাভ ষ্টৰী থাকিব চিলড্ৰেনত সংগীনা আৰু জুবিনে এই কেৰেক্টাৰটো ইডি কৰি থাকিব। কিন্তু গোটেই চিনেমাখন চিলড্ৰেন নহয়, কমপ্লিট এডাল্ট ফিল্ম হ'ব। গতিকে এই চিনেমাখন আগন্তুক যাতে আমাৰ প্ৰত্যেক আৰ্টিষ্টে ইয়াত কোনো এটা অৱহেলা নকৰি চিনেমা কৰা এক্টিং কৰাটো ক'বলৈ গ'লে এনেই সহজ। কিন্তু যেতিয়া যি মানুহে প্ৰেমৰ সন্মুখত থাকে, কেমেৰাৰ সন্মুখত থাকে, ভোক লাগে, কেতিয়াবা ৰ'দত কৰিবলগীয়া হয়, কেতিয়াবা আমনি লাগে, যাতে গোটেইবোৰ পাহৰি মোৰ এটা ডিপাৰ্টমেণ্ট বুলি লৈ মোৰ জীৱনৰ এইটো ভাল পোৱা হিচাপে লৈ যাতে খুব কষ্টখিনি নেওচি কামবোৰ কৰি নিজৰো যাতে সাৰ্থকতাটো আনে, ছ'চাইটিৰো যাতে সাৰ্থকতাটো আনে, ইয়াকে মই আশা কৰি মোৰ বক্তব্য তাৰপিছত এতিয়া আমি সকলোৱে চাহ খাওঁ। চাহৰ পিছত আজি আমি স্ক্ৰীণ টেষ্ট কৰিম।
মাইনা মাত্ৰ দেউতাকো ভাবে এবাৰ বুলি চিনেমাত অলপ পাৰ্ট কৰিব এবাৰ টোটেল আমি 25 ৰ পৰা 27 আৰ্টিষ্ট ইউজ কৰিম কাৰ্যসূচীত আমি সকলোৱে ভাগ লওঁ সকলোৱে নিজৰ নিজৰ আমি কোৱালিটি নিজে দেখুৱাওঁ আমি এবাৰ যোনটো কেমেৰা আনিছিলোঁ কেমেৰাটো এইটোৱে এইটো হ'ল ভিডিঅ' কেমেৰা আৰু যোনটো কেমেৰা কৰিছিলোঁ সেইটো আছিলে আপোনাৰ ষ্টিল ফটো কেমেৰা সেইটো ভিডিঅ' কেমেৰাৰ কাৰণে সেইটো চাফিচিয়েণ্ট নাছিলে গতিকে আমি বহুত কষ্টৰে কাম কৰি আছিলোঁ এবাৰ আমাৰ কাৰণে বহুত সহজ হৈ পৰি আমি এবাৰ খুব ফাষ্ট কাম কৰিব পাৰিম এতিয়া আমি প্ৰথমতে হাস্য চৰ্চাৰ ওপৰতে কৰিম গতিকে প্ৰথম আপুনি যাওক কালি একেটা আমি কৰিম তাৰমানে খালি কৰুণৰ ওচৰত কেমেৰা একশ্যন Instagram selfie lara Facebook Instagram video kan labayin nama saya mohon bukan kode saya mohon bukan kode saya boleh jalan kamera action sama Facebook Instagram saya mohon bukan kode Facebook Instagram kami mau video kan labayin nama. Saya mohon bukan kode saya boleh jalan tangan saya mohon bukan kode saya boleh jalan tangan malah kamera aku tuh happy action macam cibariyau hampir ada apa nếu xem phim Paris Facebook Instagram kau ni mohon kode video kan labayin saya mohon bukan kode saya boleh jalan tangan malah masa di manusia sosial media foto di sana Instagram apa ada sudah boy mau kamu bisa kali ya Instagram mau kau ni mau pribadi deh nama saya mohon bukan kode saya boy itu mohon bukan kode saya boleh jalan tangan kau isi boleh jalan tangan kau masa ya sosial media jam sebenarnya masa sosial media jam Telegram aja foto di sana saja Telegram aja boy itu foto di sana saja Instagram mau viral jalan sudah ada Instagram mau viral jalan oi sudah ada dengan kau sudah ada boy bukan apa itu jibat boleh Facebook Instagram mau kau ni mau video apa saya mohon bukan kau kade saya boleh jalan tangan kau Instagram mau Facebook Instagram mau Facebook Instagram mau kau ni mohon video kan labayin nama saya mohon bukan kau kade saya boleh jalan tangan kau ঠিক আছে আমি এতিয়া গতিকে আমি কথাবোৰ বুজি লওঁ পৰৱৰ্তী টাইমত আমি এই কথাবোৰ পৰিপূৰ্ণ কৰিম এতিয়া আমি পৰিপূৰ্ণ কেলৈ নকৰোঁ কাৰণ আমি চব প্ৰাইমেৰী হয় গতিকে আমি ইয়াত ক্লাছ কৰা মানুহ নহয় ক্লাছ কৰিলে কথাখিনি আমি বুজিবলৈহেঁতেন গতিকে আমি ইয়াত নিৰ্দিষ্ট টাইম উলিয়াম মাজে মাজে আমি ক্লাছ কৰাৰ ব্যৱস্থাটো ল'ম চব আৰ্টিষ্টে যাতে ক্লাছ এটেণ্ড কৰে কাৰণ আমি সকলোৱে জানো চিনেমা আৰ্ট কৰিবলৈ হ'লে মানুহক 9টা ৰস লাগে 9 ৰস লাগে যেনেকৈ সিংগাৰ হাস্য কৰুণ বীৰ বিভৎস ৰুদ্ৰ অদ্ভুত ভয়ানক শান্ত 9টা ৰস আছে 9টা ৰসৰ ওপৰতো আমি এক্সপাৰ্ট হ'ব লাগিব এতিয়া আমি জাষ্ট স্ক্ৰীন টেষ্টটো এটা ৰসৰ ওপৰত কাম কৰিছোঁ এটা ৰসৰ ওপৰত আমি কৰুণ ৰসৰ ওপৰত কৰিছোঁ গতিকে আমি খুব কান্দি খুব দুখেৰে ক'ব পাৰিব লাগিব যেতিয়া আমি দুখেৰে ক'ব পাৰিছোঁ চাই থকা মানুহখিনি চকু পানী ওলাব মই যেতিয়া গানটো চোৱা মানুহৰ ওপৰত চলোঁ আৰু সেইকাৰণে ভাল চিনেমা এখন এক্সেলেণ্ট চিনেমা এখন কিহৰ ওপৰত ডিপেণ্ড কৰে আৰ্টিষ্টৰ ওপৰত ডিপেণ্ড কৰে আৰ্টিষ্ট ভাল হ'লে চিনেমা ভাল আৰ্টিষ্ট বেয়া হ'লে চিনেমা বেয়া
অকল যে আৰ্টিষ্টৰ ওপৰত ডিপেণ্ড কৰে সেইটো নহয়, টেকনিচিয়ান, ডিৰেক্টৰ, চিৰেক্টৰ সকলোৰ ওপৰত ডিপেণ্ড কৰে, কিন্তু মেইন বস্তুটো হৈছে আৰ্টিষ্ট। আৰ্টিষ্টে মেছেজটো দিবলৈ সদায় পাৰিব লাগিব। গতিকে 9টা ৰস আমি শিকিবৰ কাৰণে বহুত বছৰৰ সময় লাগি যায়, কিন্তু এটা ৰসৰ ব্যৱস্থা আমি ইয়াত ক্লাছ চিষ্টেমত আমি কামবিলাক কৰিম। আমি কেইদিনমান কৰি আছোঁ, ইয়াত বুজিছোঁ নহয় নাই। গতিকে আমি 9 ৰসৰ ওপৰত এই বছৰৰ পৰা কাম কৰিছোঁ, কাৰণ আমি ছেকেণ্ডেৰী ফিল্মবিলাক কৰিম, আগৰ দৰে প্ৰাইমেৰী ফিল্ম নহয় এবাৰ। গতিকে ছেকেণ্ডেৰী যোনটো আমি ষ্টেপত চিনেমাখিনি উলিয়াম, সেই চিনেমাত আমাৰ শিকিবলৈ বহুত আছে। গতিকে 9টা ৰস আমি আমাৰ কাৰণে স্ক্ৰিপ্ট পাৰি যাব লাগিব। গতিকে এতিয়া যেনিবা আমি এই বস্তু এই ডাইলগটোকে আজি আমি কৰুণ ৰসত কৈছোঁ, কাইলৈ আমি এক অদ্ভুত ৰসতো কৰিব পাৰিব লাগিব। এই ডাইলগটোকে, এইবোৰ ডাইলগ বেলেগৰ নহয়, এখন চিনেমাৰে হয়, এই চিনেমাখনৰ ডাইলগে এইটো। গতিকে এই চিনেমাখনৰ ডাইলগ যিকোনো এটা আমি কাইলৈ ভয়ানক ৰচনাটো কৰিব পাৰিব লাগিব, বিভৎস ৰচনাটো কৰিব পাৰিব লাগিব, যিকোনো। গতিকে কথাটো কি হ'ল, মই ভয় খাব লাগিব, তেতিয়াহে অডিয়েঞ্চে ভয় খাব। অডিয়েঞ্চ যদি আমি ভূতৰ চিনেমাখন চাম, সঁচাকৈ ভয় খায়। এক্সাম্পল, 1 মিনিট। মই যেতিয়া ভয় খাম নহয়, অডিয়েঞ্চে ভয় খাব, তেতিয়া চিনেমাখন চাকচেছ হ'ব। মই যদি ভয় নাখাওঁ, মই যদি এনেই এনেকৈ কৈ থৈ গতিকে আৰ্টিষ্টে সঁচা বস্তুটো দিব পাৰিব লাগিব। মই যদি কান্দো কি আছে ডাইলগটো? তুমি কি কান্দিব? মোৰ কান্দটো সঁচা হ'ব লাগিব, মোৰ দুখ লাগিব, মোৰ বুকু কঁপি যাব লাগিব। তাতে যে মই ক'লো কালি আমি কিছুমান ক্লাছ কৰিছিলোঁ, আমাৰ বিভাগ অনুভাগ, তাৰপিছত স্থায়ী ভাৱ থাকে, এই গোটেই 3টা ভাৱৰ কথাখিনি আমি বুজি পাব লাগিব। যেনেকৈ আমাৰ যেতিয়া খং উঠিলে আমাৰ অকল আমি চকুকেইটা বা এইটো ক'লে নহ'ব। আমি তাত অনুভাৱখিনি ইউজ কৰিব লাগিব, চকু ডাঙৰ কৰিব লাগিব, মোৰ গা কঁপি যাব লাগিব, শেষত উঠি যাব লাগিব। গোটেই মোৰ অনুভাৱখিনি ওলাই কৰিব লাগিব, তেতিয়া এটা প্ৰকৃত আমি আৰ্টিষ্ট হ'ব পাৰিম। গতিকে এইখিনি বস্তু আমাৰ শিকিবলৈ নৱৰস থিয়েটাৰ ওপৰত আমি ট্ৰেইনিং সদায় হ'ব লাগিব। গতিকে আমি সেই ব্যৱস্থাটো ইয়াত সদায় ৰাখিম। আমি হয়তো সপ্তাহত এটা দিনৰ ক্লাছৰ ব্যৱস্থা কৰিম, আৰু আমাৰ এটা গ্ৰুপ ডিজাইন কৰিম। গ্ৰুপত সেই ক্লাছত যোনে যিমান পাৰে এই নৱৰসখিনি ক্লাছ কৰিবলৈ যাতে সকলো আহে। তাৰপিছত আমাৰ ছেকেণ্ডেৰী চিনেমা চিটিং ৰেগুলাৰ হৈ থাকিব। তো এইখিনি একে চমুকৈ আমি আলোচনা কৰিব ল'লোঁ। গতিকে ইমান বহল বস্তুটো আমি এদিনত প্ৰায় 1 ঘণ্টাত বুজিবলৈ পোৱা বস্তু, বহুত বহল বস্তু। এতিয়া আমি দ্বিতীয় কথালৈ যাওঁ। আমি এই ছিকুৱেঞ্চ ডিমাণ্ড চিনেমা এখন আমি কাইলৈৰ পৰা শ্বুটিঙৰ ব্যৱস্থাটো, কাইলৈ নহয়, কাইলৈ দিন এটা ৰেষ্ট ল'ম, পৰহিলৰ পৰা আমি আমাৰ চিনেমাখনৰ শ্বুটিঙৰ কাম আৰম্ভ কৰিম। ইয়াত সকলোৱে সন্মতি নে বোলে কিবা অসুবিধা থাকিব? আৰু ইয়াত এনেকুৱা হ'ব, এদিন ইনফৰমেশ্যন আগতীয়াকৈ পঠিওৱা হ'ব যে কাইলৈ আপোনাৰ শ্বুটিং আছে। গতিকে আপুনি সময়, মই কৈছোঁ যে কিবা এটা সময় উলিয়াই হ'লেও শ্বুটিঙত এদিন এটেণ্ড দিয়াৰ ব্যৱস্থাটো আৰ্টিষ্টখিনি যেন তেন হ'ব পাৰোঁ, যাতে আমি এবছৰত কমেও 2খন চিনেমা উলিয়াব পাৰোঁ। তাৰপিছত কমচে কম 5টামান শ্বৰ্ট ষ্টৰী উলিয়াব পাৰোঁ। এইটোৰ ওপৰত কাম কৰি যাম। গতিকে এইখিনি কৰ্মৰ যোগেদি আমি এটা অনুভৱ কৰোঁৱেই। মোৰ এটা সপোন আছিলে যে আমি গোলাঘাট ডিষ্ট্ৰিক্টত মিনি ফিল্ম ইণ্ডাষ্ট্ৰী এটা গঠন কৰাৰ। আমাৰ মিনি হ'লেই আৰু পাৰে হ'ব কেইদিনমানৰ পিছত। গতিকে আমাৰ ইণ্ডাষ্ট্ৰী লাহেকৈ গঠন হৈছে, বস্তু পাতিবোৰ আহিছে, আৰু মেচিনাৰী আৰু কমচে কম 2 লাখ মান টকাৰ মেচিনাৰী মোৰ ঘৰত এতিয়াও আছে। সেইখিনি মই আজি অনা নাই, কিন্তু আনিব লাগিছিলে। আমি পৰৱৰ্তী আকৌ যেতিয়া আমি এইখন চিনেমা যেতিয়া মাছ লাগিব নহয়, মাছ লগাৰ লগে লগে নতুন চিনেমাৰ মুহূৰ্ত আকৌ আমি পাতিম এখন। গতিকে আমি নন ষ্টপ কৰিম, কিন্তু শ্বৰ্ট মুভিখিনিত আমি বা শ্বৰ্ট চিনেমাখিনিত মুহূৰ্ত নাপাতোঁ, আমি ডাইৰেক্ট সেইবোৰ কৰিম। যেতিয়া লং মুভি কৰিম, আমি মুহূৰ্ত পাতিম। গতিকে আৰু খুব বেছি 4 মাহ বা 4.5 মাহ 5 মাহৰ পিছত আমি আকৌ মুহূৰ্ত পাতি নতুন চিনেমা এখন আমি শ্বুটিঙৰ কথা আমি চিন্তা কৰিবই লাগিব। দ্বিতীয়তে কি হৈছে যে আমি ছেকেণ্ডেৰী কাম কৰিম, যেতিয়া আমাৰ আৰ্টিষ্টখিনি এতিয়া এক্সপাৰ্ট হ'ব লাগিব। আৰ্টিষ্টখিনি এক্সপাৰ্ট আমি কেনেকৈ কৰিম? এই ব্যৱস্থাৰ যোগেদি কৰিম, যে আমি এটা দিন ক্লাছৰ ব্যৱস্থা কৰিম। যেনেকৈ হয় নাই আমি কথাটো আপুনি বুজি পাইছে, ঘৰত অলপ প্ৰেক্টিচ কৰিবলৈ আপুনি চেষ্টা কৰিছে। আমাৰ দাৰা সিং বুজি যাব লাগিব, কাৰণ আমাৰ সময় নাই। আমি একেবাৰে নেৰানেপেৰাকৈ ক্লাছ কৰিব কাৰণে আমাৰ সময় নাই, আমি সংসাৰ চলাবলগীয়া হয়। গতিকে আমি কথাটো বুজি যাম, ঘৰত গৈ তাৰ কথাটো আমি প্ৰেক্টিচ কৰিম। কি নহওক, এইবাৰ চিনেমাখন যেন বহুত আগলৈ আগবাঢ়ে, তাকে মই কামনা কৰোঁ। আপোনালোকে মই বিচৰা বস্তুটো উলিয়াই দিব পাৰে, ইয়াকে কয় আজি যি আমাৰ